মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 5ৰ ইংৰাজীৰ লেসন নম্বৰ 2 দ্য জয় অফ হেল্পিং নামৰ পাঠৰ এক্টিভিটি 11ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, the teacher was very happy with Rohit and his friends. শিক্ষকজন ৰোহিত আৰু তাৰ বন্ধুসকলক লৈ বৰ সুখী হৈছিল। They showed good manners. সিহঁতে ভাল আচৰণ দেখুৱাইছিল। Read the words in the bubbles and add some more in the empty bubbles. এই বাবলছত থকা শব্দবোৰ পঢ়িব লাগে আৰু এই খালী বাবলছবোৰত আমি আৰু কেইটামান শব্দ লিখিব লাগে। এতিয়া চোৱা, good manners. Good manners মানে ভাল আচৰণ। এতিয়া ভাল আচৰণ বুলি কাক কোৱা হয়? চোৱা, showing respect to teachers. শিক্ষকসকলক সন্মান কৰাটো এটা ভাল আচৰণ, হয়নে? Helping the poor and the needy. দুখীয়া আৰু অভাৱত থকা লোকসকলক সহায় কৰাটো এটা ভাল আচৰণ। Talking politely. নম্ৰভাৱে কথা পতাটো এটা ভাল আচৰণ। এতিয়া আমি খালী বাবলছত দুটা গুড মেনাৰ্ছ লিখিব লাগে। আমি চোৱা, প্ৰথমটো লিখিছোঁ সে প্লিজ এণ্ড থেংক ইউ। আমি প্লিজ আৰু থেংক ইউ কোৱা অভ্যাসটো এটা ভাল অভ্যাস, হয়নে? গতিকে আমি ইয়াত লিখিম সে প্লিজ এণ্ড থেংক ইউ। আৰু চোৱা, আমি ইয়াত লিখিম ৱাছ হেণ্ডছ বিফ'ৰ ইটিং। খাদ্য খোৱাৰ আগত আমি কি কৰিব লাগিব? খোৱাৰ আগত আমি হাত ধুব লাগিব, হয়নে? গতিকে আমি ইয়াত লিখিম ৱাছ হেণ্ডছ বিফ'ৰ ইটিং। এতিয়া চোৱা, এক্টিভিটি 12, ৰিড দিছ পেছেজ টু ন' এবাউট অভিজ মেনাৰ্ছ। আমি অভিৰ আচৰণৰ বিষয়ে জানিবলৈ এই অংশটো পঢ়িব লাগিব। চোৱা, অভি ইজ এ লাভিং বয়। অভি এজন মৰমীয়াল ল'ৰা। হি স্পিক্স পলাইটলি। সি নম্ৰভাৱে কথা পাতে। হি ইজ অনেষ্ট এণ্ড অবিডিয়েণ্ট। সি সৎ আৰু আজ্ঞাকাৰী। হি শ্বেয়াৰ হিজ ফুড উইথ হিজ ফ্ৰেণ্ডছ। সি তাৰ খাদ্য বস্তুসমূহ তাৰ বন্ধুৰ লগত ভগাই খায়। হি ইজ নিট এণ্ড টাইডি। সি পৰিষ্কাৰ আৰু পৰিচ্ছন্ন। হি ৰেচপেক্টছ হিজ টিচাৰ এণ্ড এল্ডাৰ্ছ। সি তাৰ শিক্ষকসকলক আৰু ডাঙৰক সন্মান কৰে। হি ইজ ইণ্টেলিজেণ্ট টু। সি বুদ্ধিমানো হয়। এভৰিৱান লাভছ হিম। সকলোৱে তাক মৰম কৰে। এতিয়া আমি এইটো পঢ়ি গম পালোঁ যে অভিৰ ভাল আচৰণ হোৱা বাবে তাক সকলোৱে মৰম কৰে, হয়নে? এতিয়া চোৱা, এক্টিভিটি 13A, অঞ্জুমা স্পিক্স ভেৰি পলাইটলি। অঞ্জুমাই বৰ নম্ৰভাৱে কথা পাতে। লিচেন টু হোৱাট অঞ্জুমা ছেইজ। এতিয়া আমি ইয়াত শুনিব লাগিব যে অঞ্জুমাই কি কয়, হয়নে? চোৱা, প্লিজ টেক মাই পেন আংকল। এইজনী অঞ্জুমা, এইজন আংকল। তাই আংকলক কৈছে, প্লিজ মোৰ কলমটো লওক খুৰা। তাৰপিছত খুৰাৰ কলমে লিখা কামটো হৈ যোৱাৰ পিছত আকৌ অঞ্জুমাই কৈছে, উড ইউ মাইণ্ড গিভিং মি মাই পেন বেক। আপুনি বেয়া নাপায় যদি মোৰ কলমটো মোক দিবনে বুলি তাই বৰ নম্ৰভাৱে কৈছে। আমি চোৱা, এইখন ছবিত এয়া আই এম ভেৰি চৰি আই ব্ৰক দ্য গ্লাছ। মই বৰ দুখিত, মই গ্লাছটো ভাঙি পেলালোঁ বুলি তাই কৈছে। তাৰপিছত ইয়াত চোৱা, এক্সকিউজ মি মে আই কেৰি দ্য বুক ফৰ ইউ। ইয়াত অঞ্জুমাই দেখিছে ব্যক্তি এজনে কি কৰিছে, দুটা হাতত দুফালে বেগ লৈছে, হয়নে? আৰু কিতাপ এখন ইয়াত চোৱা, এয়া এনেকৈ ৰাখি থৈছে। তাৰপিছত অঞ্জুমাই সহায় কৰিবৰ বাবে কৈছে, মই আপোনাৰ এই কিতাপটো ধৰি দিব পাৰিমনে বুলি সুধিছে। ইয়াত আমি অঞ্জুমাৰ ভাল আচৰণৰ বিষয়ে পঢ়িছোঁ, হয়নে? তাই কথা কওঁতে বৰ নম্ৰভাৱে কথা কয়, আমি সেয়া গম পালোঁ।
এতিয়া চোৱা এক্টিভিটি 13B কমপ্লিট দি সেন্টেন্সেস উইথ দ্য পোলাইট ফৰ্মছ গিভেন বিলো আমি এই বাক্যবোৰ সম্পূৰ্ণ কৰিব লাগিব ইয়াত দিয়া শিষ্টাচাৰ বুজোৱা শব্দবোৰ ব্যৱহাৰ কৰি এতিয়া চোৱা নাম্বাৰ 1 I broke your pencil মই তোমাৰ পেন্সিলটো ভাঙিলো এতিয়া আমি কম I am very sorry I am very sorry I broke your pencil মই বহুত দুখিত মই তোমাৰ পেন্সিলটো ভাঙিলো নাম্বাৰ 2 Can I borrow your pen মই তোমাৰ কলম ল'ব পাৰোনে Excuse me can I borrow your pen ক্ষমা কৰিবা মই তোমাৰ কলমটো নিব পাৰোনে নাম্বাৰ 3 write a letter for me মোৰ বাবে এটা চিঠি লিখা Please write a letter for me অনুগ্ৰহ কৰি মোৰ বাবে এটা চিঠি লিখা এতিয়া চোৱা নাম্বাৰ 4 bringing a glass of water for me মোলৈ এগিলাস পানী আনিবা নেকি আমি লিখিম would you mind মানে যদি বেয়া নোপোৱা bringing a glass of water for me মোলৈ এগিলাস পানী আনিবা নেকি এতিয়া চোৱা এক্টিভিটি 14 let us learn to make words by adding ing বলা আমি ing যোগ কৰি বাক্য সাজিব শিকো এতিয়া চোৱা love love loving loving care caring share sharing make making এতিয়া চোৱা যেতিয়া কোনো এটা শব্দৰ শেষত ই থাকে আৰু আমি যদি তাত ing যোগ কৰিব লাগে তেতিয়াহলে আমি কি কৰিব লাগে শেষত থকা ইটো উঠাই তাৰ ঠাইত আমি ing লিখিব লাগে ইয়াত চোৱা কেয়াৰত শেষত ই আছিলে ইটো উঠাই দিয়া হৈছে আৰু ing যোগ কৰা হৈছে share শেষত ই আছিলে ইটো উঠাই ইয়াত ing যোগ কৰা হৈছে make শেষত ই আছিলে ইটো উঠাই ইয়াত ing যোগ কৰা হৈছে এতিয়া চোৱা we can also make words by doubling the last letter and adding ing to them আমি শেষত থকা শব্দটোক ডাবল কৰি ing যোগ কৰিও শব্দ সাজিব পাৰো read these words এই শব্দবোৰ পঢ়া run running swim swimming clip clipping cut cutting চোৱা আমি ইয়াত দেখিছো run ইয়াত ৰানিং কৰোতে ৰান শব্দটোত ing যোগ কৰোতে শেষৰ n টোক ডাবল কৰি দিয়া হৈছে হয়নে দুবাৰ লিখা হৈছে তাৰ পিছত ing যোগ কৰা হৈছে এই ক্লিপ শব্দটোক ing যোগ কৰিবলৈ হলে ক্লিপৰ p টোক ইয়াত ডাবল কৰাৰ পিছত ing যোগ কৰা হৈছে সুইমৰ m টোক ডাবল কৰি ing যোগ কৰা হৈছে কাটৰ t টোক ডাবল কৰি ing যোগ কৰা হৈছে আগলে ইয়াৰ বিষয়ে তোমালোকে আৰু ভালকে বুজিব পাৰিবা এতিয়া চোৱা now make words by doubling the last letter and adding ing to them এতিয়া আমি কি কৰিব লাগিব এই শব্দৰ লাষ্টৰ আখৰটোক ডাবল কৰি আমি ing যোগ কৰিব লাগিব চোৱা clap আমি ইয়াত clapping লিখিম sit sitting hop hopping tap tapping এতিয়া চোৱা এক্টিভিটি 15 add ly to make new words আমি এই wordsবোৰত ly যোগ কৰি নতুন শব্দ সাজিব লাগে write the words আৰু এফালে আমি wordsবোৰ লিখিব লাগে one is done for you এটা আমাৰ বাবে কৰি দিয়া হৈছে এতিয়া চোৱা obedient ly যোগ কৰি obediently এটো চোৱা neat ly যোগ কৰিলো neatly honest ly honestly kind ly kindly intelligent ly intelligently এইবোৰ describing word হয়
ডিছক্ৰাইবিং ৱৰ্ডক ly যোগ কৰাৰ পিছত এইবোৰ এফালে এডভাৰ্ব হ'ল এতিয়া চোৱা এক্টিভিটি 16 ইমেজিন ইউ আৰ ইন এ স্কুল সামাৰ কেম্প কল্পনা কৰা তুমি এখন বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিবিৰত আছা Write 3 things you should do and 3 things you should not do. তিনিটা কাম লিখা যেটো তুমি কৰিব লাগে আৰু তিনিটা কাম যেটো তুমি গ্ৰীষ্মকালীন শিবিৰত কৰিব নালাগে Use the words given in the box. এই বক্সত দিয়া শব্দবোৰ ব্যৱহাৰ কৰিব লাগে এতিয়া চোৱা প্ৰথমতে I should মানে মই কৰিব লাগে 1 I should obey my teachers. I should obey my teachers. মই মোৰ শিক্ষকৰ কথা শুনিব লাগে Number 2 I should share my things. মই মোৰ বস্তুবোৰ ভগাব লাগে মানে বন্ধু বান্ধৱীৰ লগত ভগাব লাগে Number 3 I should talk softly. মই লাহেকৈ কথা ক'ব লাগে তাৰ পিছত চোৱা I should not মই কৰিব নালাগে কি কৰিব নালাগে I should not tell lies. মই মিছা মাতিব নালাগে I should not quarrel. মই কাজিয়া কৰিব নালাগে I should not make a noise. মই চিঞৰ বাখৰ কৰিব নালাগে I should not make a noise. এতিয়া চোৱা এক্টিভিটি 17 Read the sentences on the chart. এই চাৰ্টত থকা বাক্যবোৰ পঢ়া Work hard মানে কঠোৰ পৰিশ্ৰম কৰা Help the poor and the sick. দুখীয়া আৰু ৰোগীক সহায় কৰা Respect your elders. ডাঙৰক সন্মান কৰা Use a handkerchief while coughing. কাহোতে ৰুমাল ব্যৱহাৰ কৰা Use a handkerchief while sneezing. হাঁচিয়াওতে ৰুমাল ব্যৱহাৰ কৰা Comb your hair neatly. তোমাৰ চুলি পৰিষ্কাৰকৈ আঁচোৰা Talk to your friends and add 3 more sentences to the list. এতিয়া তোমালোকে এই লিষ্টত আৰু তিনিটা বাক্য যোগ কৰি ল'বা যদি নোৱাৰা তেতিয়াহলে কমেন্ট কৰি ক'বা মই কৰি দিম এতিয়া চোৱা এক্টিভিটি 17B Write 4 sentences in cursive using I must. I must শব্দটো ব্যৱহাৰ কৰি আমি ইয়াত 4টা বাক্য লিখিব লাগিব এতিয়া চোৱা Number 1 I must do my homework every day. মই সদায় মোৰ হোমৱৰ্ক খিনি কৰিব লাগিব Number 2 I must tell the truth always. মই সদায় সত্য কথা ক'ব লাগিব Number 3 I must be kind to animal. মই সদায় জীৱ জন্তুৰ প্ৰতি দয়ালু হ'ব লাগিব Number 4 I must get up early in the morning. মই সদায় ৰাতিপুৱা সোনকালে উঠিব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলো তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ